হয় ইতিমধ্যে আমি বাতৰি পৰিৱেশন কৰিছোঁ যে বৰপেটা সদর আৰক্ষী থানাৰ অন্তৰ্গত বাংলিপাৰা গাঁৱৰ জামাল উদ্দিনৰ কন্যা হেলমিনা খাতুন বেকি নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈছে আৰু ইতিমধ্যে এছডিআৰএফ বাহিনী আহি সেই স্থানত উপস্থিত হৈছে আৰু যুদ্ধকালীন তৎপৰতাৰে আৰু সেই কিশোৰীগৰাকীক বিচাৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ কেমেৰাৰ পাৰ্চন লালচানে দেখুৱাব। আচলতে এক যুদ্ধকালীন তৎপৰতাৰে এছডিআৰএফ বাহিনীয়ে ইতিমধ্যে সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই এছডিআৰএফ বাহিনীয়ে। আৰু খুব কম সময়ৰ ভিতৰতে বৰপেটা জিলা প্ৰশাসনে ইয়াতে এছডিআৰএফ বাহিনী মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়ালৈকেও যদিও সন্ধান লাভ কৰা নাই, খুব কম সময়ৰ ভিতৰতে আচলতে সন্ধান পোৱাৰ আশা আছে। আৰু মোৰ সৈতে এই মুহূৰ্তত বৰপেটাৰ বানিয়াৰাপাৰা অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা বানিয়াৰাপাৰা অঞ্চলৰ গাঁও প্ৰধান সাইফুল ইছলাম ডাঙৰীয়া মোৰ সৈতে আছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, ঘটনা আচলতে কেনেকৈ হ'ল? ঘটনাটোতো একচুৱেলতে মৰ্মান্তিক ঘটনা। এইটো মানে ছোৱালীটো আহিছিল 2টামান বজাত কাপোৰ ধুবলৈ নদীত, আহি পেলাই ছোৱালীটো সাঁতুৰিব নাজানে কাপোৰ চাপোৰ ধুই পেলাই তাতে বোলে পৰি গৈছে। তাৰ মাৰটো আছিল টানত, পৰি যোৱাৰ পিছত লগে লগে ডুব গৈছে। এতিয়া এছডিআৰএফ বাহিনী আহিছে, আহি পেলাই বহুত কষ্ট কৰি আছে। চাও কি হয়। এতিয়ালৈকে পোৱা নাই, বহুত কষ্ট কৰি আছে। খুব কম সময়ৰ ভিতৰতে আচলতে এছডিআৰএফ বাহিনী আহি উপস্থিত হৈছে। একদম খুব কম সময়ৰ ভিতৰত আহি উপস্থিত হৈছে, কাৰণ বৰপেটাৰ পৰা ইয়াত আহিবলৈ মোটামুটি 1 ঘণ্টা লাগেই, তথাপি তাৰ আগতে আহি পাইছে। এই ক্ষেত্ৰত আচলতে এছডিআৰএফ বাহিনীক কি ক'ব? আমি ধন্যবাদে দিম আৰু কি ক'ম, কাৰণ সোনকালে কামবিলাক কৰি আছে। এতিয়া পোৱা নোপোৱা সেইটো ভাগ্যৰ কথা। এতিয়া মানে যিখিনি কাম চলাই আছে আমাৰ মতে খুব ভাল চলাই আছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। ঠিক আছে, এয়া আছিলে বানিয়াৰপাৰাৰ গাঁও প্ৰধান সাইফুল ইছলাম ডাঙৰীয়াৰ মন্তব্য। উল্লেখ কৰিছে খুব কম সময়ৰ ভিতৰতে আচলতে বৰপেটাৰ পৰা এছডিআৰএফ বাহিনী আহি স্থানত উপস্থিত হৈছে আৰু যথেষ্টখিনি যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে বিচাৰি থকা পৰিলক্ষিত হৈছে। আৰু মোৰ সতীৰ্থ লালচানে আকৌ দেখুৱাব আচলতে খুব কষ্টৰে আচলতে এক কথাত যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে বিচাৰি থকা পৰিলক্ষিত হৈছে আৰু যথেষ্টখিনি ৰাইজ ইতিমধ্যে আহি উপস্থিত হৈছে। মোৰ সতীৰ্থ সেয়াও দেখুৱাব, কাৰণ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। 14 বছৰীয়া কিশোৰী বেকিনত গা ধুবলৈ গৈ আচলতে সন্ধানহীন হোৱাৰ বাবে বৃহত্তৰ বাংলিপাৰা অঞ্চলত আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাব পুনৰ। আৰু এয়া আচলতে দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি লোক আহি উপস্থিত হৈছে সেই স্থানত। আৰু মোৰ সৈতে এই মুহূৰ্তত বানিয়াৰাপাৰা অঞ্চলৰ এগৰাকী যুৱ সাংবাদিক মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। তেওঁ কি কয়, কি ক'ব? হয়, অঞ্চলবাসীৰ বাবে এক দুখৰ খবৰ। খন্তেক সময় পূৰ্বে এগৰাকী 14 বছৰীয়া কিশোৰী হেলমিনা খাতুন, তেওঁ আচলতে গা ধুবলৈ আহিছিল নদীত। গা ধুবলৈ আহি কাপোৰ ধুই থকা সময়তে ভৰি পিছলি আচলতে সলিল সমাধি ঘটিছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। আমি ঘটনাস্থলীত আহি উপস্থিত হৈছিলোঁ। যথেষ্ট তৎপৰতাৰে স্থানীয় লোকসকলে উদ্ধাৰ অভিযান চলাইছিল যদিও তেওঁলোকে বিফল হৈছিল, কিয়নো বিগত কেইবাদিন ধৰি ৰাজ্যত নেৰানেপেৰা পৰা বৰষুণৰ ফলত বেকিনৈৰ পানী উফন্দি উঠিছে। যথেষ্ট পৰিমাণে স্থানীয় লোকসকলে যদিও উদ্ধাৰ অভিযান চলাইছিল, তেওঁলোকে কিছু পৰিমাণে বিফল হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনক অৱগত কৰা হৈছিল যদিও লগে লগে জিলা প্ৰশাসন আহি উপস্থিত হৈছে আৰু তেওঁলোকে আচলতে ক্ষিপ্ৰতাৰে যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে ইতিমধ্যে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু আচলতে এতিয়ালৈকে উদ্ধাৰ অভিযানত সফল হ'ব পৰা নাই, কিয়নো যথেষ্ট পৰিমাণে নদীৰ স্ৰোত আৰু যথেষ্ট পৰিমাণে পানী বৃদ্ধি হৈছে। আৰু এটা কথা উল্লেখনীয় কথাটো হৈছে খন্তেক সময়ৰ পিছত আচলতে এন্ধাৰ হ'ব। এই এন্ধাৰ হোৱাৰ পিছতে আজিৰ উদ্ধাৰ অভিযান কেনেদৰে চলায় বা বন্ধ থাকে, সেইটো কিন্তু উল্লেখনীয় কথা হ'ব। হয়, তেওঁ আচলতে উল্লেখ কৰিছে যে ইতিমধ্যে সন্ধিয়াৰ সময় হৈছে আৰু খুব কষ্টৰে যুদ্ধকালীন তৎপৰতাৰে যদিও তেওঁলোকে আচলতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে, তথাপিও এতিয়ালৈকে কিন্তু বিচাৰি পোৱা নাই। আৰু যদিও পোৱা নাই, খুব কম সময়ৰ ভিতৰতে আচলতে পোৱাৰ সম্ভাৱনা আছে বুলি তেওঁলোকেও জনাইছে। আৰু তেওঁলোকে আচলতে খুব কম সময়ৰ ভিতৰতে সেই স্থানত আহি উপস্থিত হৈছে। আৰু যিহেতু ক'ব লাগিব বেকিনৰ পানী ইতিমধ্যে উফন্দি উঠিছে, যাৰ ফলত যথেষ্টখিনি কষ্টৰে তেওঁলোকে এই উদ্ধাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ আকৌ দেখুৱাব তেওঁলোকে আচলতে
বেকি নৈৰ পানী যথেষ্টখিনি বৃদ্ধি পোৱাৰ ফলত উদ্ধাৰ অভিযান চলোৱাত তেওঁলোকৰ আচলতে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে তথাপিও তেওঁলোকে যথেষ্টখিনি কষ্টৰ মাজেৰে উদ্ধাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু যদিও এতিয়ালৈকে কিশোৰীগৰাকীৰ সন্ধান লাভ কৰা নাই খুব কম সময়ৰ ভিতৰতে আচলতে খুব কম সময়ৰ ভিতৰতে আচলতে উদ্ধাৰ কৰা সম্ভৱ হ'ব বুলি স্থানীয় ৰাইজেও আচলতে আশাৰে বাট চাই থকা পৰিলক্ষিত হৈছে কেমেৰা পাৰ্চন লালচান আলীৰ সহযোগত বৰপেটাৰ পৰা মই জেহেৰুল ইছলাম খান মাই নিউজ নৰ্থ ইষ্ট